আমাৰ আমাৰ চৰকাৰী ব্যৱস্থাৰ মাজেৰে আমাৰ যিখিনি ব্যৱহাৰিক সাধাৰণ মানুহৰ কাৰণে ঔষধৰ প্ৰয়োজন হয় সেইখিনি ঔষধ আজিকালি বিনামূলীয়াভাৱে এভেইলেবল। গতিকে সৰ্বসাধাৰণ ৰাইজে কোনো তাত অসুবিধা নাপায়। কিন্তু যিসকলে একেবাৰে জেনেৰিক মেডিচিন ইউজ নকৰি ব্ৰেণ্ডেড মেডিচিন ইউজ কৰিব খোজে তেওঁলোকৰ দাম সেইটোতো আৰু থাকে। এতিয়া মই যদি সাধাৰণ খাদী চোলা পিন্ধো তাততো মোৰ অসুবিধা নাই। এতিয়া লুই ভিটনৰ চোলা পিন্ধিব খুজিলেতো দাম দিব লাগিব, তাত আমি কেনেকৈ ক'ম। কোনোবাই দামী বস্তু পিন্ধিব খোজে তেওঁলোকৰতো দামী বস্তু পিন্ধাটোৱে চখ। সাধাৰণ মানুহৰতো খাদী চোলা হ'লে হয়, কটনৰ চোলা হ'লে হয়। গতিকে সেনেকুৱা সাধাৰণ মানুহৰ বস্তুৰ কোনো দাম বঢ়া নাই। আমাৰ চৰকাৰী ব্যৱস্থাৰ মাজেৰে আমাৰ যিখিনি ব্যৱহাৰিক সাধাৰণ মানুহৰ কাৰণে ঔষধৰ প্ৰয়োজন হয় সেইখিনি ঔষধ আজিকালি বিনামূলীয়াভাৱে এভেইলেবল। গতিকে সৰ্বসাধাৰণ ৰাইজে কোনো তাত অসুবিধা নাপায়। কিন্তু যিসকলে একেবাৰে জেনেৰিক মেডিচিন ইউজ নকৰি ব্ৰেণ্ডেড মেডিচিন ইউজ কৰিব খোজে তেওঁলোকৰ দাম সেইটোতো আৰু থাকে। এতিয়া মই যদি সাধাৰণ খাদী চোলা পিন্ধো তাততো মোৰ অসুবিধা নাই। এতিয়া লুই ভিটনৰ চোলা পিন্ধিব খুজিলেতো দাম দিব লাগিব, তাত আমি কেনেকৈ ক'ম। কোনোবাই দামী বস্তু পিন্ধিব খোজে তেওঁলোকৰতো দামী বস্তু পিন্ধাটোৱে চখ। সাধাৰণ মানুহৰতো খাদী চোলা হ'লে হয়, কটনৰ চোলা হ'লে হয়। গতিকে সেনেকুৱা সাধাৰণ মানুহৰ বস্তুৰ কোনো দাম বঢ়া নাই।